নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আমাৰ আগৰ ক্লাছবিলাকত উত্তল আৰু অৱতল লেন্সত কেনেদৰে ৰেখাচিত্ৰ অংকন কৰিব লাগে আৰু উত্তল অৱতল লেন্সৰ আমি লেন্সৰ ফৰ্মুলাটো আৰু বিবৰ্ধন সম্পৰ্কে আলোচনা কৰিম আজি আমি আলোচনা কৰিম লেন্সৰ ক্ষমতা বা পাৱাৰ অফ এ লেন্স এখন লেন্সৰ ক্ষমতাটো কেনেকৈ নিৰূপণ কৰা হয় আমি জানো যে এখন লেন্স এখন উত্তল লেন্স বা আৰু এখন অৱতল লেন্স ধৰা এডাল মুখ্য অক্ষ এটো ফোকাস এটো আছে ধৰা এতিয়া চোৱা এখন লেন্সে কি কৰিব পাৰে নহয় হি ৰে অফ লাইট টু কনভাৰ্জ কৰিব পাৰে উত্তল লেন্সৰ ক্ষেত্ৰত হি কনভাৰ্জ কৰিব পাৰে বা আমি যদি অৱতল লেন্সৰ ক্ষেত্ৰত চাওঁ তেনেহলে হি ৰে অফ লাইট টু কি কৰিব পাৰে ডাইভাৰ্জ কৰিব পাৰে কনভাৰ্জ কৰিব পাৰে বা ডাইভাৰ্জ কৰিব পাৰে এতিয়া এখন লেন্সে কিমান কনভাৰ্জ কৰিব পাৰে বা কিমান ডাইভাৰ্জ কৰিব পাৰে সেই ক্ষমতাটোকে সেই কেপাসিটিটোকে লেন্সখনৰ ক্ষমতা বা পাৱাৰ বুলি কোৱা হয় তাৰ মানে কি ধৰি লোৱা তোমালোকক এখন মই হকট লেন্স এখন দিছো অকমান হকট লেন্স হলে তেনেহলে তাৰ ফোকাসটো ওচৰত হ'ব আৰু এখন যদি ক্ষীণ লেন্স হয় তেনেহলে তাৰ ফোকাসটো অকমান দূৰত হ'ব কাৰণ আমি যেতিয়া অঙ্কন কৰিম তেনেহলে ইয়াৰ সেন্টাৰটো অকমান দূৰত হ'ব আৰু ইয়াৰ সেন্টাৰটো ওচৰত হ'ব সেন্টাৰটো ওচৰত হোৱাৰ লগে লগে সেন্টাৰৰ আধা যেহেতু ফোকাস তেনেহলে ফোকাসটো কম্পেয়াৰটিভলি দুইখনৰ কম্পেয়াৰটিভলি ই ওচৰত থাকিব এতিয়া এই ক্ষীণ লেন্সখনত কি কৰিব হি যেতিয়া সমান্তৰাল ৰশ্মি যাব হি ফোকাসেৰে পাৰ কৰি দিব আৰু হকট লেন্সখন হক বা ক্ষীণ লেন্স দুইখনতে হি কি হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ যাব এতিয়া যেহেতু ফোকাসৰ দৈৰ্ঘ্যটো অকমান হকট লেন্সখনত কম হোৱা কাৰণে ইয়াৰ কনভাৰ্জিং পাৱাৰটো অকনমান বেছি হ'ব কনভাৰ্জিং এইখনৰ কম্পেয়াৰটিভলি ইয়াটো অকমান বেছি হ'ব সেই কাৰণে লেন্সৰ ক্ষমতাটো আমি যাক পাৱাৰ বুলি কৈছো লেন্সৰ ক্ষমতাটো আমি কেনেকৈ লোৱা হয় হি P is equal to 1/f যত f হৈছে ফোকাস তাৰ মানে ফোকাসটো যিমানে কম হ'ব লেন্সৰ পাৱাৰটো বেছি হ'ব বা ফোকাসটো যিমানে বেছি হ'ব লেন্সৰ পাৱাৰটো কম হ'ব ঠিক আছে নিশ্চয় বুজিছা এতিয়া ফোকাসৰ লেন্সৰ পাৱাৰৰ ইউনিটটো কি লেন্সৰ পাৱাৰৰ ইউনিটটো হৈছে ডায়োপ্টাৰ বা এক ডি বুলি লিখা হয় এতিয়া চোৱা আমি যদি এখন উত্তল লেন্সৰ বিষয়ে আলোচনা কৰো এখন উত্তল লেন্সৰ বিষয়ে যদি আমি আলোচনা কৰো উত্তল লেন্সৰ ক্ষেত্ৰত এখন উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসটো সদায় f1 twice f1 f2 twice f2 উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসৰ মানটো আমি পজিটিভ বুলি ধৰা হয় মই তোমালোকক চিহ্ন প্ৰথা বুজাওঁতে ভালকে কৈছো যে উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসৰ মানটো পজিটিভ আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ফোকাসৰ মানটো হৈছে নেগেটিভ যেহেতু উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসৰ মানটো পজিটিভ হয় তেনেহলে উত্তল লেন্সৰ ক্ষেত্ৰত পাৱাৰৰ ভ্যালুটো প্লাস হ'ব পজিটিভ হ'ব ঠিক তেনেদৰে আমি যদি অৱতল লেন্সৰ ক্ষেত্ৰত ফোকাসটো যিহেতু নিগেটিভ হয় তেনে ক্ষেত্ৰত তাৰ পাৱাৰটো নিগেটিভ হ'ব বুজি পালানে তাৰ মানে কোনোবা এখন লেন্সত যদি পাৱাৰটো প্লাস ডি ধৰা দিয়া আছে প্লাস 2d দিয়া আছে তাৰ মানে আমি কি বুজিব লাগিব যে এই লেন্সখন এখন উত্তল লেন্স বা কনভেক্স লেন্স
আৰু যদি নিগেটিভ দিয়া থাকে তেনেহ'লে আমি গম পাব লাগিব সেইখন এখন কনকেভ লেন্স বা অৱতল লেন্স ঠিক আছে নিশ্চয় বুজিলে এতিয়া ধৰা হওক আমি দুখন লেন্স একেলগে লগাই দিছোঁ কম্বিনেশ্যন আমি যদি লেন্স দুখনৰ কম্বাইন কৰোঁ ধৰা এইখন এখন লেন্স ধৰা এইখন এখন ইয়াৰ পাৱাৰটো ধৰা দিয়া আছে 2 ডায়োপ্টাৰ প্লাছ 2 ডায়োপ্টাৰ আৰু এখন লেন্স আছে যাৰ পাৱাৰটো দিয়া আছে ধৰা প্লাছ 3 ডায়োপ্টাৰ এনে ক্ষেত্ৰত দুইখন লেন্স যদি আমি একেলগ কৰোঁ আৰু একেলগ কৰাৰ পাছত দুইখনৰ ক্ষমতাটো এইটো ধৰা P1 এইটো ধৰা হওক P2 তেন্তে P টোটেল ক্ষমতাটো হ'ব P1 প্লাছ P2 তাৰ মানে ইয়াৰ ক্ষেত্ৰত হ'ব 2 প্লাছ 3 দি সমান 5 ঠিক তেনেকে যদি আমি এখন অৱতল লেন্স আৰু উত্তল লেন্স কম্বাইন কৰোঁ ধৰা হল এখন উত্তল লেন্স বা কনভেক্স লেন্স আৰু এখন যদি আমি কনকেভ লেন্স লওঁ ধৰা হওক এখন কনভেক্স লেন্স যাৰ -3D তাৰ পাৱাৰ সো এনে ক্ষেত্ৰত এই দুইখন লেন্সৰ মোৰ টোটেল পাৱাৰটো কিমান হ'ব আমি যদি P1 প্লাছ P2 লওঁ that will be equal to 2 ডায়োপ্টাৰ প্লাছ -3 ডায়োপ্টাৰ সমান 2 -3 ডায়োপ্টাৰ সমান আমি পাৱাৰটো কিমান পাম তেন্তে -1 ডায়োপ্টাৰ ঠিক আছে নিশ্চয় বুজিছা এতিয়া কথা হ'ল যেতিয়া তোমালোকে পাৱাৰৰ অংক কৰিবা নিউমেৰিকেলছ বিলাক কৰিবা তেন্তে সাধাৰণতে ল'ৰা মানে ছাত্ৰ-ছাত্ৰীসকলে ল'ৰা-ছোৱালীবিলাকে কিছুমান ভুল কৰে খুব সহজ ভুল কৰে যাৰ কাৰণে তোমাৰ গোটেই অংকটো ভুল হৈ যোৱাৰ চান্সেছ থাকে সো সেই ভুলটো হৈছে সাধাৰণতে কৰা ভুলটো হৈছে যেতিয়া আমি জানো পাৱাৰ = 1/f ওকে আৰু পাৱাৰৰ ইউনিটটো হৈছে ডায়োপ্টাৰ যেটো ডি আখৰেৰে লিখা হয় ডায়োপ্টাৰ আৰু ই তাৰ এসআই ইউনিট হোৱা কাৰণে মানে ফোকাসৰ ভ্যালুটো f ভ্যালুটো must be in meter তাৰ মানে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে কৰা ভুলটো কি হৈছে তোমালোকে ধৰা এটা অংক কৰিছা তাত লিখা আছে ফোকাসৰ দূৰত্ব 15 সেন্টিমিটাৰ সো তেনে ক্ষেত্ৰত ইয়াৰ পাৱাৰ উলিয়াবলৈ বেছিভাগ ল'ৰা-ছোৱালীয়ে বা যদি ভালকে বস্তুটো ধৰিব নোৱাৰে কি কৰে 1/15 সেন্টিমিটাৰ পাতি পাৱাৰৰ ভ্যালুটো উলিয়াই থৈ আহে যাৰ ফলত অংকটো ভুল হৈ যায় তাৰপৰত আমি কি কৰিব লাগিব যদি পাৱাৰৰ ভ্যালুটো সেন্টিমিটাৰত আছে তো আমি তাৰ এসআই লৈ কনভাৰ্ট কৰিব লাগিব সো 15 সেন্টিমিটাৰক আমি কি কৰিব লাগিব মিটাৰলৈ নিব লাগিব সো সেন্টিমিটাৰক যদি আমি মিটাৰলৈ নিও আমি 100 ৰে ডিভাইড কৰিব লাগিব সো দ্যাট উইল বি ইকুৱেল টু আমি কি পাম 0.01 0.15 মিটাৰ সো এনে ক্ষেত্ৰত আমি তাৰ পাৱাৰ উলিয়াবলৈ হলে p will be equal to 1/0.15 সমান ঠিক আছে তেনেহলে কি হ'ব তেন্তে ইয়াৰ টোটাল পাৱাৰটো এটো যদি আমি ডিভাইড কৰো তাৰ ভ্যালুটো ওলাব 6.67 ঠিক আছে তো এনেকে আমি লেন্সৰ ক্ষমতা উলিওৱা অংকবিলাক কৰিব পাৰিম ওকে এতিয়া আমি লেন্সৰ ক্ষমতা এতিয়া আমি কিছুমান নিউমেৰিকেলৰ এই চেপ্টাৰটোৰ কিছুমান নিউমেৰিকেলছৰ বিষয়ে অকনমান আলোচনা কৰিম আমি কেইটামান অংক কৰিম এইটো এটা আমি অংক এটা নিউমেৰিকেল এটা আমি কৰিবলৈ চেষ্টা কৰিম
15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুৰ দূৰত্ব নিৰ্ণয় কৰা আৰু তাৰ ৰেখাচিত্ৰ অংকন কৰা এতিয়া ইয়াত কি দিয়া আছে এতিয়া দিয়া আছে এখন অৱতল লেন্স ফোকাসৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ তেন্তে আমি ইয়াত লিখিম দিয়া আছে ফোকাসৰ দৈৰ্ঘ্য দিয়া আছে 15 সেন্টিমিটাৰ যেহেতু এখন অৱতল লেন্স সেই কাৰণে ইয়াৰ ফোকাসৰ দৈৰ্ঘ্যটোৰ আগত আমি চিহ্ন পথা ব্যৱহাৰ কৰি আমি মাইনাস ব্যৱহাৰ কৰিব লাগিব তাৰ আৰু কৈছে এটা প্ৰতিবিম্ব গঠন কৰিছে প্ৰতিবিম্বটো 10 সেন্টিমিটাৰ দূৰত্বত আমি জানো অৱতল লেন্সে সদায় অহত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে ইয়াত আমি ভি লিখিম ভিৰ ভ্যালুটো কিমান হ'ব 10 সেন্টিমিটাৰ এতিয়া ইয়াৰো যেহেতু অৱতল লেন্সে সদায় অহত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে তাৰ ভ্যালুটো আমি নিগেটিভ হ'ব এতিয়া আমি উলিয়াব লাগে কি আমি লক্ষ্য বস্তুৰ দূৰত্ব উলিয়াব লাগে আৰু ৰেখাচিত্ৰ অংকন কৰিব লাগে এতিয়া লেন্সৰ ফৰ্মুলা মতে আমি কি জানো 1/v minus 1/u is equal to 1/f এতিয়া আমি ইয়াৰ ভ্যালু বিলাক পুট কৰিম প্ৰথমে কি কৰিম আমি 1/u minus 1/u is equal to 1/f minus 1/v v টো আমি ৰাইট সাইডে লৈ গলো 1 minus 15 centimeter minus 1 by minus 10 next আমি 1 by 15 minus minus plus 1 by 10 দুইটাৰ যদি LCM লোৱা হয় তেন্তে আমি 30 minus 2 plus 3 তো 1 by এটা আমি পাম 1 by 30 তার মানে আমি কি পাম 1/u minus 1/u is equal to 1/30 so সেই কাৰণে আমি লক্ষ্য বস্তুৰ দূৰত্ব u ৰ ভ্যালুটো আমি কিমান পাম -30 সেন্টিমিটাৰ ধৰিব পাৰিছা নিশ্চয় ঠিক আছে এতিয়া আমি এই ৰেখা চিত্ৰটো কেনেকৈ অংকন কৰিম তোমালোকে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা ৰেখা চিত্ৰটো অংকন কৰিবলৈ হলে আমি প্ৰথমে এখন অৱতল লেন্স এখন অংকন কৰিলা এটো তাৰ আলোক কেন্দ্ৰ ফোকাস আৰু টুৱাইস f এফালে আমি ফোকাস এটো টুৱাইস এতিয়া ইয়াত কি দিয়া আছে এতিয়া ইয়াত দিয়া আছে ফোকাসৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ তাৰ মানে এটো 15 সেন্টিমিটাৰ এটো 15 সেন্টিমিটাৰ আৰু এটো 30 সেন্টিমিটাৰ হ'ব আৰু object distance কিমান আছে বা লক্ষ্য বস্তু দূৰত্ব 30 সেন্টিমিটাৰ তাৰ মানে লক্ষ্য বস্তুটো ফোকাসতে এতিয়া আমি যদি ৰেখাচিত্ৰ অংকন কৰো যদি ৰেখাডাল সমান্তৰাল ভাৱে যায় তেন্তে হি কি হ'ব প্ৰতিহৰিত হৈ ফোকাসৰ মাজেৰে এনেকৈ পাৰ হৈ যাব প্ৰথম ৰেখাডাল আঁকিলো আৰু দ্বিতীয় ৰেখাডাল আমি কেনেকৈ আঁকিম দ্বিতীয় ৰেখাডাল কি হ'ব আমি যদি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ কৰিলো তেনেহলে হি কোনো দিক খলনি নহৰাকৈ পাৰ হৈ যাব তেন্তে এই পইণ্টটো যেটো পইণ্টত দুইডাল প্ৰতিহৰিত ৰশ্মি লগ হৈছে সেই পইণ্টটোতে আমি কি পাইছো প্ৰতিবিম্ব গঠন হোৱা দেখা পাইছো এতিয়া সব প্ৰতিবিম্ব গঠন হোৱাৰ দূৰত্বটো কিমান আছে দূৰত্বটো হৈছে 0 আৰু 15 ৰ মাজত আমি কি পাইছো প্ৰতিবিম্ব গঠন হৈছে 10 সেন্টিমিটাৰ তাৰ মানে তোমাৰ অংকটো শুদ্ধ হৈছে তাকো ই প্ৰমাণ কৰে বুজিলা নিশ্চয় তেন্তে আমি আৰু এটা অংক আমি আলোচনা কৰিম তখন পুশ কৰি দিবা এতিয়া আমি বেলেগ এটা অংক কৰিবলৈ চেষ্টা কৰিম সামটো চাই লোৱা এটা দিয়া আছে উত্তল লেন্স এখনে বেজি এটাৰ হট প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত গঠন কৰে
যদি প্ৰতিবিম্ব আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে ফোকাছৰ দীৰ্ঘয় নিৰ্ণয় কৰা আৰু লেন্সখনৰ ক্ষমতা নিৰূপণ কৰা এতিয়া ইয়াত আমি কি চাম 50 সেন্টিমিটাৰৰ এটা প্ৰতিবিম্ব গঠন কৰাৰ কথা কৈছে তাৰ মানে v ৰ ভ্যালু আমি পুট কৰিম 50 সেন্টিমিটাৰ ওকে এতিয়া লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান বুলি কৈছে তাৰ মানে h আৰু h ডেছৰ ভ্যালু যেহেতু একে হ'ব তেন্তে v আৰু u ৰ ভ্যালু সমান হ'ব যেহেতু আমি কি জানো h ডেছ বাই h v বাই u m ওকে এতিয়া h ডেছ বাই h দুইটা যেহেতু ভ্যালুটো ধৰা ইয়াক যদি আমি x ধৰো তেনে হলে x বাই x v বাই u তেন্তে x আৰু x ক্যান্সেল গল 1 হল v বাই u তাৰ মানে v will be equal to u লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব দুইটা ভ্যালুটো সমান হ'ব তাৰ মানে ইয়াত কি হ'ব u ভ্যালুটো কিমান হ'ব 50 সেন্টিমিটাৰ যেহেতু u টো নেগেটিভ হয় তেন্তে আমি ইয়াক নেগেটিভ ভ্যালুটো লিখিম এতিয়া আমি ইয়াৰ ফোকাছৰ দৈৰ্ঘ্য উলিয়াব লাগে এতিয়া ফোকাছৰ দৈৰ্ঘ্য উলিয়াবলৈ হলে আমি লেন্সৰ ফৰ্মুলাটো পুট কৰিম আৰু লেন্সৰ ফৰ্মুলা মতে 1/v - 1/u = 1/f 1/f will be equal to 1/v জেগাত আমি পাতিম 50 সেন্টিমিটাৰ minus 1/50 centimeter 1/50 plus 1/50 minus plus okay LCM হলে 50 1 plus 1 that will be equal to 2/50 সেই কাৰণে ফোকাছৰ দৈৰ্ঘ্য হ'ব 50/2 সমান 25 সেন্টিমিটাৰ ফোকাছৰ দৈৰ্ঘ্য আমি কিমান পালো 25 সেন্টিমিটাৰ এতিয়া লেন্সখনৰ ক্ষমতা নিৰূপণ কৰিবলৈ দিছে এতিয়া ক্ষমতা নিৰূপণ কৰিবলৈ হলে যেহেতু ফোকাছৰ দৈৰ্ঘ্য আমি কিমান পালো 25 সেন্টিমিটাৰ আৰু ফোকাছটো সদায় মিটাৰত থাকিব লাগিব সেই কাৰণে তাৰ ভ্যালু হ'ব 0.25 মিটাৰ এতিয়া আমি ইয়াৰ পাৱাৰটো উলিয়াব পাৰিম এতিয়া তাৰ ক্ষমতা বা পাৱাৰটো উলিয়াবলৈ হলে তাৰ ভ্যালুটো পুট কৰিলে হ'ব p is equal to 1/f is equal to 1/0.25 100/25 this is equal to 4 times ঠিক আছে বুজিব পাৰিছা